यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। বিজ্ঞান আৰু প্ৰযুক্তিৰ উত্তৰণৰ সমান্তৰালভাৱে মীন পালনো নিত্য নতুন ৰূপত জাতিষ্কাৰ হৈ আহিছে। তেনে পৰিক্ৰমাৰ বাৰ্তা বহনেৰে শেহতীয়াকৈ অধিক উচ্চতাতো মীন পালন সম্ভৱ হৈছে। পৰ্বতৰ মুধচতো অৰ্থাৎ অধিক উচ্চতাত মীন পালন তথা মীন পালনৰ সমন্বয়ত পশুধন পালন তেনেই সম্ভৱ। তেনে এক চানেকিৰে দুই উচ্চশিক্ষিত ভাতৃদ্বয় উদ্দীপ্ত শইকীয়া আৰু পাৰ্থপ্ৰতিম শইকীয়াই সোণাপুৰৰ সমীপৱৰ্তী মৰিয়াকুছিত পৰ্বতৰ অধিক উচ্চতাত জৈৱপুঞ্জৰ জৰিয়তে মীন পালন আৰু বিভিন্ন মীন সম্পৰ্কীয় কাম কাজ কৰি লাভৱান হৈছে। ৰাজ্যৰ প্ৰবীণ স্থপতিবিদ লবুধৰ শইকীয়াৰ দুই পুত্ৰই মীন ভিত্তিক পৰিৱেশানুকাল পৰ্যটনৰ পৰিকল্পনাৰে ইতিমধ্যে বৃহৎ টিলাটিত কাম কাজ আৰম্ভ কৰিছে। 20 বিঘা ভূমিকালিত এই পদক্ষেপ। চৌদিশে পৰ্বতৰ নৈসৰ্গিক শোভা আৰু তাৰ মাজত এখন মীন পাম আৰু এয়াই হৈছে প্ৰকৃতিৰ লগত মীন পালনৰ এক সহৱস্থান। মীন পালনৰ জৰিয়তে অৰ্থাৎ মীন ভিত্তিক পৰিৱেশানুকূল পৰ্যটনেৰে মীন পালনৰ উৎপাদন সুনিশ্চিত কৰাৰ লগতে জনসাধাৰণক মাছৰ প্ৰতি থকা যি এক সহজাত আকৰ্ষণ, মানুহে মাছ চাই ভাল পায়, মাছৰ লগত খেলি ভাল পায়, মাছৰ লগত উমলি ভাল পায়, সেই হৃদয়ৰ আবেদন সুনিশ্চিত কৰিব পাৰি। আৰু ঠিক এনে এক প্ৰেক্ষাপটতে উজান বজাৰৰ প্ৰসিদ্ধ ব্যৱসায়ী লম্বুধৰ শইকীয়াই তেখেতৰ পুত্ৰ উদ্দীপ্ত শইকীয়াৰ সহযোগত এই পামখন ইয়াত স্থাপন কৰিছে। আমি আজি এই পামলৈ আহিছোঁ এটা নতুন ধাৰণা, মীন ভিত্তিক পৰিৱেশানুকূল পৰ্যটন, যে পাহাৰৰ ওপৰতো এনেধৰণৰ পৰ্যটন সম্ভৱ হ'ব পাৰে, লগতে সম্ভৱ হ'ব পাৰে মীন উৎপাদন। আমি এই সম্পৰ্কে কথা পাতিম, আমি জানিব চেষ্টা কৰিম আৰু এই নতুন ধাৰণাটো আমাৰ উদীয়মান শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলৰ মাজত জনপ্ৰিয় কৰিবৰ কাৰণে আমি চেষ্টা অব্যাহত ৰাখিম। পামখন সম্পৰ্কে আৰু ভৱিষ্যত পৰিকল্পনাৰ কিছু আভাস বিচাৰি আমি কথা পাতিছিলোঁ উদ্দীপ্ত শইকীয়াৰ লগত। মই এই মুহূৰ্তত আছোঁ উদ্দীপ্ত শইকীয়াৰ ওচৰত। পৰ্বতৰ নৈসৰ্গিক শোভাৰ মাজত এই যি মীন পাম, অতি সুন্দৰভাৱে তেখেতসকলে মীন পাম কৰিছে, মীন ভিত্তিক পৰিৱেশানুকূল পৰ্যটন সূচনা কৰিছে। এই পামখনৰ অন্যতম স্বত্বাধিকাৰী উদ্দীপ্ত শইকীয়া। তেওঁৰ পৰা মই জানিব চেষ্টা কৰিম এই গোটেই কথা বতৰাখিনিৰ নেপথ্য আৰু তেওঁলোকৰ চলিত কাম কাজখিনি। শইকীয়া, আপোনাক স্বাগতম জনাইছোঁ। মই ইতিমধ্যে কৈছোঁ যে ইমান সুন্দৰ এটা পৰিৱেশ, মানে প্ৰকৃতি, মাটি, পানী, মীন পালন সকলোখিনিৰ সমাহাৰেৰে আপোনালোকে এটা নতুন ধাৰণা দিব চেষ্টা কৰিছে। আৰু সাধাৰণতে কোৱা হয় যে পাহাৰত মীন পালন নহয়, কিন্তু আপোনালোকে প্ৰমাণ কৰি দিছে যে ইচ্ছা থাকিলে পাহাৰত মীন পালন কৰিব পাৰি। যে এই গোটেই কথা বতৰাটো কেনেকৈ আপোনালোকৰ মনলৈ আহিল বা আপোনালোকে কি ধৰণে কামখিনি কৰিছে অকণমান জনাওকচোন। আমাৰ আপোনাৰ বিশেষকৈ আপোনাৰ মাটিখিনি লোৱা গ'ল আমাৰ 2020 কৰোণা টাইমত। আমাৰ মেইনলি আমাৰ বেকগ্ৰাউণ্ড হৈছে বিজনেছৰ, আপোনাৰ আমি বিল্ডাৰ হয়, কনষ্ট্ৰাকশ্যন কৰোঁ আমি প্ৰেচিডেন্সিয়েল ফ্লেট। তো তেতিয়া কি হ'ল, আপোনাৰ ঘপকৈ পেনে চব পিনে চব লকডাউন হৈ যাওঁতে এটলিষ্ট চব বস্তু বন্ধ হ'লেও মানুহ খোৱাটো এৰা নাই কেতিয়াও। মাছ মাংস যিমান দামত হ'লেও মানুহ কিনি খাই আছে। তো মোৰ দেউতা লবধৰ শইকীয়াই তেওঁ যে চিন্তা কৰিলে কি যে আমি কিয় এইটো নকৰোঁ, চেষ্টা কৰি নাচাওঁ কিয় এবাৰ। তো সেনেকৈ অলপ চাই মেলি ইউটিউবতো অলপ ৰেফাৰেঞ্চ লৈ মেলি আপোনাৰ বনোৱা গ'ল, টেংকি চেংকি কৰা গ'ল। তাৰ আমাৰ ঋষিদাক লগ পালোঁ, ধৰক তেওঁৰ থ্ৰু দি গোটেইখিনি তেওঁ টেকনিকেলখিনি চাই দিলে। আপোনালোকে ধৰক যিহেতু কৰোণা অতিমাৰী সময়ৰ কথা কৈছে, তাৰমানে 2020 মানত আৰম্ভ কৰা। হয়, আমাৰ লৈছোঁ মাটি 20ত, আৰম্ভ হৈছে 21ত আমাৰ।
আৰু এই কামখিনি আপোনালোকক যি ঋষিৰাজ চৌধুৰী এডভেঞ্চাৰৰ যি সত্ৰাধিকাৰী তেওঁ কাৰিকৰীভাৱে হয় হয় আপোনালোকৰ এতিয়া ইয়াত কি হৈ আছে কেইটা আপোনালোকৰ ইয়াতে আমাৰ টোটেল আপোনাৰ 6টা আছে পাঁচটা আছে আপোনাৰ 20 ফুট বাই 30 ফুট আৰু এটা আছে আপোনাৰ 60 ফুট বাই 20 ফুট তো 60 ফুট 20 ফুট আমি দি আছে আপোনাৰ এটা ৰৌ ভকুৱা এটা কমন কাৰ্প হয় এইটো হয় 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 ইয়াত আপোনাৰ ৰৌ ভকুৱা কমন কাৰ্প আৰু গ্ৰাছ কাৰ্প দি আছে তাৰ নেক্সটত আপোনাৰ শিঙি মাছ দি আছে সৰুবোৰত হয় কেটফিছ বুলি তাৰ আপোনাৰ মাগুৰ দিয়া আছে আৰু আপোনাৰ কাৱৈ দি আছে হেনেকুৱা এই যে ধৰক কামকাজখিনি আপোনালোকে কৰিছে এই গোটেইখিনি যিটো কৌশল মানে কাৰিকৰী কৌশলৰ উপৰিও যিটো জৈৱিক কৌশল কেনেকৈ পালন কৰিব লাগিব ব্যৱস্থাপনা এই গোটেইখিনি ঋষিৰাজ চৌধুৰী আমাক গাইড কৰিছে হয় হয় ইয়াত আপোনালোকে ফলাফলটো কেনে পাইছে আজিৰ তাৰিখত ফলাফলটো আমি গ্ৰোথটো ভালেই পাইছোঁ মাছৰ বেয়া পোৱা নাই এতিয়া আমাৰ যিটো প্ৰথম এতিয়া হয় যে জৈৱপুঞ্জৰ জৰিয়তে মীন পালনত কাৰ্প মাছতকৈ যিখিনি আমাৰ বায়ুচাখী মাছ শিঙি মাগুৰ বা যিখিনি অৰ্থকৰী মাছ পাভ এনেকুৱা ধৰণৰ মাছবোৰক বিশেষ পোষকতা কৰা হয় কিন্তু আপোনালোকে ৰৌ বাহু মাছো পালন ৰৌ বাহুটো কৰি চালো ট্ৰাই হিচাপে চালো আমি ট্ৰাই কৰি পেলাই কেনেকুৱা হয় বাহনটো পাইছোঁ বেয়া পোৱা নাই কিন্তু ধৰক অলপ গ্ৰোথটো ইয়াতছে কম ইয়াতকে কম হয় ইয়াতছে কম আৰু ধৰক এতিয়া ধৰক যিখিনি আপোনালোকে কৰি আছে এই গোটেই কামখিনি চোৱা চিতাৰ কাৰণে ইয়াত আপোনালোকৰ মানুহ আছে দুজন কেয়াৰটেকাৰ আছে লগত তেওঁৰ ৱাইফতে 3জন টোটেল থাকে পাৰ্মানেণ্ট আৰু মানে পানীটোতো সদায় পৰীক্ষা কৰিব লাগে পানী সদায় পৰীক্ষা কৰে তাৰ আপোনাৰ পানী ডেইলি আপোনাৰ 5 মিনিট এৰিও দিয়ে আকৌ ফ্ৰেছ পানীও ভৰাই আপোনাৰ আকৌ খাদ্য দৈনিক দিব খাদ্য দৈনিক দুবাৰ দিয়ে ক'ৰ পৰা আনে আপোনালোকে খাদ্য এতিয়া আমাৰ আহিছে আপোনাৰ লখৰাৰ পৰা কি ভেটাপাৰাৰ পৰা আহিছে আমাৰ মানে ধৰক এই গোটেই কামখিনি যে এনেকুৱা সাংঘাতিক কিবা কাৰিকৰী এনেকুৱা নাই ইমান নাই ৰকেট সায়েন্স বুলি এটা একো নাই মানে ধৰক আপোনাৰ ইচ্ছা কৰিলে আমাৰ যিখিনি শিক্ষিত নিবনুৱা যুৱক যুৱতী আছে তেওঁলোকে মানে কৰিব পাৰে যথেষ্ট পাৰিব আপোনাৰ অভিজ্ঞতাৰ পৰা আপুনিও এজন উদীয়মান যুৱক আপুনি যিহেতু সফল হৈছে আমাৰ মাধ্যমৰ জৰিয়তে আমাৰ শ্ৰোতা দৰ্শকক এই কথাটো ক'ব পাৰো নেকি শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলে কৰিব বিচাৰে কিন্তু লাভৱান মানুহৰ আগ্ৰহটো মেইন আৰু ধৰক আৰু কেতিয়াবা যদি কোনোবাই আপোনাৰ ইয়ালৈ আহি অকমান অভিজ্ঞতা যদি বিচাৰে আমি ট্ৰেইনিং লৈ কিবা আমি কৰাই দিব পাৰোঁ দিগদাৰ নাই হয় 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 পাৰো হয় সমগ্ৰ প্ৰকল্পটিত কাৰিকৰী সহযোগী হিচাপে জড়িত হৈ আছে ৰাষ্ট্ৰীয় স্বীকৃতিপ্ৰাপ্ত মীন পৰামৰ্শদাতা ঋষিৰাজ চৌধুৰী ঋষিয়ে হৃদয়ৰ তাগিদাৰে প্ৰকল্পটি সফল কৰাত যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে আহকচোন ঋষিৰ লগতো দুআষাৰ কথা পাতোঁ ঋষিৰাজ চৌধুৰী আপুনি এই যিখন আমি এই মুহূৰ্তত যিখন পামত আছোঁ এই গোটেই ধাৰণাটো আপোনাৰ আৰু আপুনি তেওঁলোকক কাৰিকৰীভাৱে সহযোগিতা আগবঢ়াই আছে আৰু সঁচা কথা ক'ব গ'লে এইটো এটা নব্য ধাৰণা চাৰিওপিনে সুবিশাল পাহাৰ বহু সময়ত কোৱা হয় যে পাহাৰৰ মাজত মীন পালনটো বৰ গ্ৰহণযোগ্য নহ'ব কিন্তু তাৰে মাজতো আপুনি প্ৰমাণ কৰি দিছে যে মীন পালন কৰিব পাৰি বা কৰিছে এই গোটেই কথা বতৰাখিনি কেনেধৰণে আপোনাৰ মনলৈ আহিল বা আপুনি কি ধৰণে তেখেতসকলক আগ্ৰহী কৰিলে অকণমান কথাখিনি বুজাই দিয়কচোন এইখিনি আইডিয়াখিনি আচলতে এখেতৰ উদ্দীপ্ত দেউতাকৰ নিজৰে আছিলে বা তেখেতসকলৰ ঘৰৰে আছিলে মোৰ তাতে কি ধৰণে বস্তুটো চাইণ্টিফিকেলি বা বিজ্ঞানসন্মতভাৱে কৰিব পৰা যায় সেই দিহা পৰামৰ্শখিনি আহিছিলেহি তো তেখেতসকলে যিহেতু অলৰেডি বিল্ডাৰ্ছ বা এনেকুৱাকৈ সেইটো লাইনৰ মানুহ তো তাতে এনেকুৱাকৈ কনক্ৰিট বা চিমেণ্টেড টেংক বনাই লৈছে আগৰ পৰাই জড়িত পিছত এই কথাখিনি আহিলে তাৰপিছত যেতিয়া কৰিলে বস্তুখিনি তাৰপিছত যেতিয়া কি ধৰণে বিজ্ঞানসন্মতভাৱে মৎস্য উৎপাদন কৰিব পাৰি সেই কথাটো আহিলে তেতিয়া তেখেতে মোৰ ওচৰত গৈছিলেগৈ যে কি ধৰণে কৰিলে ভাল হয় কি কৰিলে ভাল হয় তাৰপিছত সেনেকুৱাকৈ তাহাঁতে ধৰি লওক মই এতিয়া তেখেতক উপদেশ দিছিলোঁ যে এৰেশ্যন বা এইবিলাক কৰিলে অলপ ভাল হয় তেতিয়া মাছৰ যোনখিনি প্ৰডাকশ্যন বা ডেঞ্চিটি সেইটো অলপ বঢ়াই দিব পাৰি তো সেই হিচাপে বিজ্ঞানসন্মতভাৱে কি ধৰণে কৰিব পাৰোঁ সেই বস্তু পৰামৰ্শখিনি মই দিছিলোঁ মানে আপোনাৰ পৰামৰ্শলৈ আজি তেওঁলোক সফল হয় তেখেতসকলে এয়া ফাৰ্ষ্ট আমাৰ তেখেতসকলৰ লগত এয়া ফাৰ্ষ্ট কালচাৰ চলি আছে তো মইতো ভাবোঁ যে এইবাৰ ছাকচেছফুলি কৰিব পাৰিবগৈ আৰু ধুনীয়াকৈ তেখেতে ক'লে কিছুমান সৰু সৰু বস্তু কিন্তু যিধৰণে ধৰি লওক এতিয়া যিধৰণে দেখিছে এইখিনি গোটেই হাবি এৰিয়া গোটেই জংঘল এৰিয়া পাহাৰীয়া এৰিয়া এইখিনি মানে পাহাৰ জংঘল আছিল হয় এতিয়াও জংঘলে আৰু আপোনাৰ কাৰণে এটা প্ৰাপ্তিৰ আনন্দ যে আপুনি এটা কাৰিকৰী দিহা দিলে আপোনাৰ কাৰিকৰী দিহা তেখেতে ক্ষেত্ৰত প্ৰয়োগ কৰিলে আৰু তেখেত আজিৰ তাৰিখলৈ সফল গতিকে আপোনাৰ কাৰণে এটা প্ৰাপ্তিৰ আনন্দ কিন্তু মই জানিব বিচাৰিছোঁ যে এই কামটো চাই বা এই কামটো দেখি আৰু কোনোবা ব্যক্তি আপোনাৰ ওচৰত গৈছে নেকি যিসকলে ধৰক এনেধৰণৰ কাম কৰিব আগ্ৰহ প্ৰকাশ কৰিছে বা বিচাৰিছে হয় এনেকুৱা আহি থাকে এতিয়া ধৰি লওক আজি মানে এই ক্ষেত্ৰতো দেখি কিনে আৰু কোনোবা এজনে হয়তো উৎসাহিত হ'ব তাৰপিছত আকৌ আহিব এনেকুৱা অলৰেডি মোৰ তাতে বহুতখিনি আহিছেও
মই আৰু এটা কথা জানিব বিচাৰোঁ যে এই গোটেই কামখিনিতো সাংঘাতিক কিবা কাৰিকৰী কথা বতৰা নেকি, মানে সহজতে এজন ব্যক্তিয়ে কৰিব পৰা কাম নে তেওঁ যথেষ্টখিনি তাৰ বাবে প্ৰস্তুত হ'ব লাগিব, যথেষ্টখিনি তেওঁৰ জ্ঞান থাকিব লাগিব, এনেকুৱা কিবা কথা আছে নেকি? সেনেকুৱা একো কথা নাই, এইবিলাক বিৰাট সহজভাৱে কৰিব পাৰি। কিছুমান বেছিক কথা বুলি আমি যোনটো কওঁ, বেছিক কথাখিনি যদি আমি ফ'ল' কৰোঁ, বেছিক কথাখিনি ফ'ল' কৰিলে সিমান খুব সাংঘাতিক বিজ্ঞান বা সাংঘাতিক একো টেকনিক নাই। সাধাৰণ বস্তুৱে মাছৰ উৎপাদন কৰিবৰ কাৰণে যোনখিনি সাধাৰণ বস্তু লাগে সেইখিনি জানিলে হ'ল। যেনেকুৱা আপুনি যেতিয়া পিছফালে দেখিছে, এইখন এটা চাব গ'লে বিৰাট সাধাৰণ বস্তু, কিন্তু এইখন বাৰ্ড নেট, কিন্তু এই সাধাৰণ বাৰ্ড নেট এখনে কিয় দিয়া হয়? এইখন এইকাৰণে দিয়া হয় যে চৰাই যিকোনো মানে সাধাৰণতে চৰাই আহি কিনে মাছ বহুত খায়হি, তো এইবিলাক খুব সাধাৰণ কথা। কিন্তু এই বস্তুবিলাক যদি আমি অৱহেলা বা নেগলেক্ট কৰোঁ তেতিয়াহ'লে আমাৰ কি হয়, আমাৰ যোনটো প্ৰডাকশ্যনটো কমি যায়, লক্ষ্যত উপনীত হোৱা নাযায়। আৰু এটা কথা ধৰক, ইয়াত এটা যিটো মীন পৰিৱেশানুকূল পৰ্যটন, তাৰ এটা সাংঘাতিক সুযোগ আছে। ইমান সুন্দৰ লাগিছে, আপুনি চাৰিওপিনে চাওক, সিপিনে চৰাই আছে, ওচৰতে তেখেতে গাহৰি পালন কৰিছে, বিভিন্ন ধৰণৰ কুকুৰা পালন কৰিছে, হাঁহ পালন কৰিছে, এটা নৈসৰ্গিক শোভা, এটা প্ৰাকৃতিক পৰিৱেশ। গতিকে এইটো এটা নতুন ধাৰণা, মানুহে ধৰক এই আনন্দটো ল'বৰ কাৰণেও নিশ্চয় ইয়ালৈ আহে। গতিকে এই গোটেই কথাখিনিক যদি আমি ব্যৱসায়িক দৃষ্টিকোণেৰে লৈ যাওঁ তেনেহ'লে হয়তো আমাৰ বহুত যুৱক যুৱতী এই কামটোৰ লগত জড়িত হোৱাৰ সুযোগ থাকিব। কি কয় আপুনি? হয়, নিশ্চিতভাৱে। আৰু এতিয়া আপুনি যোনটো দেখিলে, ইয়াতে কেৱল আমাৰ মাছৰ উৎপাদনেই নহয়, এতিয়া লাহেকৈ তেখেতসকলে যদি ইয়াতে অলপমান খোৱা লোৱা ব্যৱস্থা কৰি দিয়ে বা অলপমান মানুহ জিৰণি ল'বলৈ এটা ব্যৱস্থা কৰি দিয়ে, তো মাছৰ ফাৰ্মখনৰ লগতেই এটা টুৰিজিমৰ ফালৰ পৰা বৰ ধুনীয়া এটা ইনকাম আহিব পাৰে। মানে তেনেকুৱা এটা পৰিকল্পনা পৰৱৰ্তী সময়ত আছে। হয়, এখেতসকলে অলৰেডি আমাৰ কাৰণে কিছুমান ক্ষেত্ৰত বহুত সুবিধা হয়, যেতিয়া মানুহকেইজনে নিজৰ উৎসাহ থাকে বা নিজৰো বহুত আইডিয়া থাকে। আমি যদি কিছুমান আইডিয়া অলপ পলিচ কৰি দিব পাৰোঁ তেতিয়া বেছি আমাৰ কাৰণেও সুবিধা হয়। তেখেতসকলৰ অলৰেডি নিজৰ বহুত আইডিয়া আছে বা নিজৰ বহুত উৎসাহ আছে কাম এটা কৰিবলৈ। আমি জাষ্ট তাতে অলপমান চাইণ্টিফিকেলি কি কৰিলে ভাল হয়, কি নকৰিলে বেয়া হয়, জাষ্ট সেইখিনিও যদি কৈ দিওঁ তেতিয়া কি হয়, ছাকচেছ ৰেটটো বহুত বেছি ভাল হয়। সেই বস্তুটো আপোনালোকে ইয়াতে দেখিব, কাৰণ তেখেতসকলৰ অলৰেডি বহুত তেওঁলোকৰ অভিজ্ঞতা আছে, তেওঁলোকৰ জ্ঞান আছে, আপোনাৰ জ্ঞানখিনিও তাত লগ হ'ল। কিন্তু ঋষি, মই এটা আপোনাক অনুৰোধ কৰিম, আমাৰ হয়তো বহু শ্ৰোতা দৰ্শকে এই অনুষ্ঠানটো উপভোগ কৰি আছে আৰু তেওঁলোকৰো বহুতেই হয়তো এনেধৰণৰে কাম কৰি স্বনিয়োজন প্ৰশস্ত কৰিব বিচাৰিব। গতিকে আপোনাক অনুৰোধ কৰিম, তেনে যিসকল ব্যক্তি আপোনাৰ ওচৰলৈ আহিব বা আপোনাৰ পৰা দিহা পৰামৰ্শ বিচাৰিব, আপোনাৰ যেন সহযোগিতা তেওঁলোকৰ প্ৰতিও সদায় অব্যাহত থাকে। নিশ্চিতভাৱে থাকিব। দুই ভাতৃৰ অন্যতম পাৰ্থপ্ৰতিম শইকীয়াও কনিষ্ঠ ভাতৃ উদ্দীপ্ত শইকীয়াৰ লগত অন্তঃকৰণেৰে জড়িত হৈ আছে বহুমুখী প্ৰকল্পটিত। মুখ্যতঃ বিপণন আৰু প্ৰয়োগ সামগ্ৰীৰ ক্ৰয়ৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰে জ্যেষ্ঠ ভাতৃজনে। কথা পাতিছিলোঁ পাৰ্থৰ লগত। পাৰ্থপ্ৰতিম শইকীয়া, আপুনি এই পামখনৰ লগত জড়িত হৈ আছে। আপোনাৰ পিতৃয়ে এটা নব্য ধাৰণাৰ সূচনা কৰি এই পামখন আৰম্ভ কৰিছিল। আপোনালোকে মীন ভিত্তিক পৰিৱেশানুকূল পৰ্যটন ইয়াত প্ৰশস্ত কৰিছে আৰু লগতে মীন পালনো কৰিছে। এই গোটেই কামখিনিৰ লগত আপুনি কেনেধৰণে জড়িত? দিওঁ, ভালেখিনি সময় দিওঁ, যথেষ্ট সময় দিওঁ ইয়াতে মাছৰ লগত। আমি গুৱাহাটীৰ পৰা আহি পেলাই এইখিনি চোৱা চিতাখিনি চব নিজে কৰোঁ। ডেইলি অহা হয়, আহি পেলাই ধৰক ইয়াত গোটেইখিনি আপডালখিনি চাই। আৰু ইয়াত কিছু আপোনালোকৰ কৰ্মচাৰীও থাকে? কৰ্মচাৰী দুজন ৰখা আছে, তেওঁলোকক এজনক মাছৰখিনি চাব দিছোঁ, এজনক বাকী জীৱ জন্তু গাহৰি চাহৰি যিখিনি আছে, গাহৰি আছে, আপোনাৰ মুৰ্গী কিছুমান আছে, তাৰপৰা ছাগলী আছে দুজনমান। হয়, তো দুজনক ভগাই দিছোঁ সেনেকৈ মিলাই পেলাই এইখিনি সৰুকৈ আৰম্ভ কৰিছোঁ আৰু। এই যিখিনি আপোনালোকে কাম কৰিছে, যিহেতু আপোনালোকে আগতে বেলেগ কামত জড়িত আছে, এই কামখিনি কৰি আপোনালোকে ফলাফলটো কেনে পাইছে? এইটো একদম মনৰ বিৰাট শান্ত পাইছোঁ, মানে সান্তনাটো এইটো বিৰাট সাংঘাতিক। আপোনাৰ অৰ্থনৈতিক লাভান্বিত হোৱাৰ উপৰিও এটা মানসিক তৃপ্তি পোৱা যায়, বিৰাট সাংঘাতিক পোৱা যায়, সাংঘাতিক। ধৰক এই কামখিনি আপোনালোকে কৰাৰ ফলত এই অঞ্চলটোতো ধৰক এটা আৰ্থসামাজিক প্ৰগতি নিশ্চয়। স্থানীয় মানুহখিনি চাব আহিছে, আহে গাঁৱৰ মানুহখিনি আহে। আপোনালোক এই গাঁওখনত তাৰমানে আমাৰ ইয়াৰ লগতো কাৰেণ্টৰ ব্যৱস্থাই নাছিলে। এইটো মোৰ শহুৰ তেওঁ কৰি দিছে লাইনটো, তেওঁ ACB বিভাগৰ আছিলে, তো তেওঁ এইখিনি যথেষ্ট সহায় কৰি পেলাই লাইনটো আনালোঁ আমি ইয়াতে ওপৰলৈ। গতিকে গঞা ৰাইজেও সুবিধা হ'ল, হয়, গোটেই গাঁৱৰ মানুহখিনিৰো সুবিধা হ'ল, আমাৰো সুবিধা হ'ল, কাৰেণ্টটো ইয়ালৈকে আহিছে। আৰু আপোনালোকে যিহেতু প্ৰায় 20 বিঘামান আপোনালোকৰ আছে, গতিকে ইয়াত আপোনালোকৰ সম্প্ৰসাৰণৰো হয়তো কিছু পৰিকল্পনা আছে। কি ভাবিছে, কি কৰিব? ইয়াতে ভৱিষ্যতে আমি অকণমান ৰিজৰ্টৰ কাৰণে ভাবিম, অকণমান দেৰি আছে এইটো।
এইখিনি মাছখিনি আমি ইয়াতে অকণমান ছাকচেছফুল হৈ লওঁ বস্তুটোত, তাৰপিছত আমি মাছৰ কাৰণে ভাবিম, ৰিজৰ্টৰ কাৰণে ভাবা যাব। আৰু ইয়াত ধৰক যিখিনি আপোনাৰ সেই পানী পৰীক্ষা কৰিব লাগে, সেইবিলাক গোটেইখিনি পৰীক্ষা কৰি থকা যায়। হয়, পানীৰ গুণাগুণ নিৰ্ধাৰণ কৰিব লাগে। এটা কৌশলত পানীৰ গুণাগুণ নিৰ্ধাৰণটো এটা খুব গুৰুত্বপূৰ্ণ। হয় হয় হয়। সেই কামখিনি আপোনালোকৰ যিসকল ব্যক্তিয়ে কৰে তেখেতসকলক প্ৰশিক্ষণ শিকাই দিয়া গৈছে। হয়, তাত কোনো অসুবিধা নাই? নাই পোৱা। তাৰমানে আপুনি সামগ্ৰিকভাৱে ক'ব খোজে যে এই কামটো কৰি আপোনালোকে মানসিক তৃপ্তি পোৱাৰ উপৰিও মানে বাকী অৰ্থনৈতিকভাৱেও সফল হয়। হয় হয় হয়। পামখন পৰিচালনাৰ ক্ষেত্ৰত সহযোগী কৰ্মচাৰীসকলৰ লগত সুসমন্বয়েৰে আগবাঢ়ে ভাতৃদ্বয়ে। এটা প্ৰকল্পৰ সফলতাৰ ই অন্যতম মুখ্য কাৰক। পামখন পৰিচালনাৰ প্ৰতিটো দিশতে কৰ্মচাৰীসকলৰ লগত সুসমন্বয়েৰে জড়িত হোৱাত সকলোৱে নিষ্ঠাৰে কৰ্মত নিয়োজিত হৈ পামখনৰ সংবৰ্ধনত সম্পৃক্ত হৈছে। ই এক অনুকৰণীয় চানেকি। কৰ্মচাৰী দুলাল হক আৰু দীপাংকৰ শইকীয়াক লগ পাইছিলোঁ পাম প্ৰাংগণত। বিজ্ঞানসন্মত দৃষ্টিকোণ অত্যন্ত গুৰুত্বপূৰ্ণ কথা, আৰু সেই সূত্ৰে মীন পাম এখনৰ পানীৰ গুণাগুণ পৰীক্ষা কৰা বা পানীৰ ব্যৱস্থাপনাটো সফলভাৱে ৰূপায়িত কৰাটো অন্যতম গুৰুত্বপূৰ্ণ কথা। এই পামখনত তেনেধৰণৰ কাম কাজৰ লগত জড়িত হৈ থাকে দুলাল হক আৰু দীপাংকৰ শইকীয়া। দুয়োজনে মোৰ সন্মুখত আছে। মই তেওঁলোকৰ পৰা জানিব চেষ্টা কৰিম যে আপোনালোকে ইয়াত পানীৰ পৰীক্ষাৰ কাৰণে কি কি কাম কৰে বা পানীৰ কোনসমূহ কাৰক আপোনালোকে গুণাগুণ নিৰ্ধাৰণ কৰে, অকণমান কৈ দিয়কচোন। হয়, আমি পানী মানে আমাৰ আছে দিয়া আছে, টেষ্ট দিয়া আছে। আমি ৰাতিপুৱা একবাৰ টেষ্ট কৰিলোঁ। পিএছ চাব লাগে, নাইট্ৰেট চাব লাগে, আৰু অক্সিজেন চাওঁ, TDS চাওঁ। ধৰক পিএইচটো কিমান থাকিব লাগে? পিএইচটো আমাৰ তাতে আছে, আমাৰ দিয়া আছে। কিমান সাধাৰণতে থাকিব লাগে? সাধাৰণতে কিমান 7 পইণ্ট। যদি ধৰক তাতকৈ কম থাকে কি কৰে আপোনালোকে? তাতে কম থাকিলে আমি তেতিয়া পানীটো টেষ্ট কৰিলোঁ। যদি কম যদি থাকে আমাৰ বছক জনাওঁ, মেইন বছক জনাই দিওঁ, চালফা। মানে এই গোটেইকেইটা ধৰক সেই হিচাপে আপোনালোকে পৰীক্ষা কৰি লগে লগে আপোনালোকৰ উদ্দীপ্ত শইকীয়া বা পাৰ্থপ্ৰতিম শইকীয়াক জনাই তেওঁলোকে আপোনালোকক দিহা দিয়ে। এই পৰীক্ষাখিনি কৰাততো আপোনালোকৰ একো অসুবিধা নাই? আপোনালোকে গোটেইখিনি ইহঁতে আমাক বুজাই দিছে। আৰু ধৰক মাছৰ খাদ্য দিয়া বা মাছক প্ৰতিপালন কৰা তাৰতো কিবা হিচাপ নিকাচ থাকিব? আছে। আমি খাদ্য আমাৰ দিয়া আছে, পেকেট দিয়া আছে। এতিয়া কিবা সৰু দানা, এইটো কিমানখিনি দিব লাগে? কিমানখিনি দৈনিক আমাৰ এটা টেংকিত আমি ডেইলি 1 পেকেট থাকে 15 কিলো। এই ডাঙৰ টেংকিটোত কিমান মাছ আছে? ইয়াত ৰৌ, বাহু, মিৰিকা এইবোৰ আছে? ৰৌ, ভেকুৱা আছে, মিৰিকা আছে, গ্লাছ আছে। কিমান আছে? এইটোত আমি দিছিলোঁ, ফাৰ্ষ্টত দিয়া আছিলে ধৰক 1 কুইণ্টেল 1.5 কুইণ্টেল হ'ব। মুঠতে কিমান পোৱালি হ'ব? পোৱালি আমাৰ এতিয়া 1 কিলোত আছিলে আপোনাৰ 300 আছিলে। তেনেকুৱা ধৰণৰ আছিল। দৈনিক 15 কেজিকে খাদ্য দিয়ে? ডেইলি 15 কেজি। এবাৰেই দিয়ে নে ভাগ কৰি? না, 2বাৰকে দিওঁ। মানে আধা আধা কৰি দিওঁ। আৰু বাকী যিবিলাক আপোনাৰ শিঙি, মাগুৰ, কাৱৈ আছে তাতো কি হিচাপত দিয়ে? তাতে আমি দিওঁ, ৰাতিপুৱা একবাৰ দিওঁ, গধূলি এটা টেংকিত আপোনাৰ দিওঁ 3 কিলোকে দিওঁ। এটা টেংকিত কিমানকে আছে সেইবোৰ মাছ? এইগিলা এটা টেংকিত আছে আপোনাৰ ধৰক আমি ফাৰ্ষ্টত পোৱালি দিছিলোঁ, এটা টেংকিত দিয়া আছিলে 18 কিলো 18-20 কিলো এনেকৈ দিয়া আছে এটা টেংকিত। পোৱালিবোৰ ক'ৰ পৰা আনে? পোৱালিবোৰ আমি পৰা আনিছিলোঁ, বৰপেটাৰ পৰা আনিছিলোঁ। পোৱালিখিনি গুণাগুণ ভাল পাইছে? ভাল আছে, অসুবিধা একো নাই? নাই। আৰু আপুনি কিহত জড়িত হৈ থাকে? মোক দিছে গাহৰি, তাৰপিছত মুৰ্গী, তাৰপিছত টাকি, ছাগলী, মানে পশুপালনখিনিৰ লগত আপুনি জড়িত হৈ থাকে। এই যে গাহৰি পালন বা কুকুৰা পালন এইখিনি ক্ষেত্ৰততো আপোনালোকে কেতিয়াবা পশু চিকিৎসকৰ পৰামৰ্শ ল'ব লগা হয়? হয়, আছে। ইয়াতে তলত ডাক্তৰ আছে। হয়, কিবা এটা হৈ গ'লে ডাক্তৰজন নিজে আহে, খবৰ দিলে নিজে আহে। পামখনৰ লগত মহিলা কৰ্মচাৰীও জড়িত হৈ আছে। মহিলা সবলীকৰণৰ ই অন্যতম নামান্তৰ। আহকচোন কৰ্মচাৰী চন্দামিতা কলিতাৰ অনুভৱ জানিবলৈ চেষ্টা কৰোঁ। পাহাৰৰ মাজত এখন মীন পাম, এই পাহাৰৰ মাজৰ মীন পামখনত মহিলা হিচাপে আপুনি জড়িত হৈ থাকে। ইয়াত মানে কেনেকুৱা মহিলা হিচাপে জড়িত হোৱাত অসুবিধা হয় নেকি? বৰ্তমান তেনেকৈ অসুবিধা মই পোৱা নাই। মই ইয়াত অহা বেছি দিন হোৱা নাই, 1 মাহমান হৈছে। মোৰ হাজবেণ্ড আজি 2 মাহ 3 মাহ হ'ব অহা। মানে মহিলাসকলোৱে কামখিনিত জড়িত হ'ব পাৰে? পাৰিব। মানে কামখিনি খুব টান কাম নেকি? মীন পালনৰ যিখিনি কাম কাজ বিৰাট টান কাম নেকি? টান কাম নহয়, তেনেকুৱা টান দেখা নাই। আপুনি কি কাম কৰে?
মই আপোনাৰ এইপিনে যিবিলাক আছে আপোনাৰ ফাৰ্মত গাহৰিটো তেনেকৈ ময়ো চাওঁ, মাজে মাজে হাজবেণ্ডেও চায়। আৰু আপোনাৰ এইপিনে টাকি চৰাইজনী আছে আৰু এয়া মুৰ্গী আছে। আৰু মাছক খাদ্য তাদ্য দিয়াই কামখিনি কৰে? তেনেকৈ মাজে মাজে ময়ো দিওঁ। আপোনালোকো মাজে মাজে গোটেইখিনি কাম কৰে? মানে ধৰক মানে আপুনি যে ইমান পাহাৰৰ মাজত ধৰক এটা সুকীয়া পৰিৱেশ এই কামখিনি কৰিছে, আপোনাৰ ঘৰৰ বাকী যিসকল পৰিয়ালৰ মহিলা আছে তেওঁলোকে কেতিয়াবা সুধিব বা জানিব আহিছেনে যে তুমি কি কৰিছা, আমিও এনেকুৱা কৰিব খোজো, এনেকুৱা আহিছে নেকি কেতিয়াবা? আহা নাই, কিন্তু মানে এটা গম পালে আহিব। তাৰমানে আমি এটা কথা বুজিব পাৰোঁ যে মহিলাসকলে ঘৰৰ দায়িত্বখিনি চম্ভালিও এই কামবোৰত জড়িত হ'ব পাৰে, একো অসুবিধা নাই। মানে আপোনাৰ দৰে যদি আন মহিলাসকলো এই কাম কৰিব বিচাৰে আৰু ইয়াত যদি আহি চাই তেওঁলোকে হয়তো আহিব পাৰে আৰু আহিলে কিছু পৰামৰ্শ পাব, নহয় জানো? অধিক উচ্চতাতো নব্য মীন পালন কৌশলানি ৰূপায়ণ কৰা সম্ভৱ। আপুনিও এনে কৰ্মৰে লাভৱান হ'ব পাৰে। যাৱতীয় সহযোগিতাৰ বাবে নিকটৱৰ্তী মীন উন্নয়ন বিষয়া আৰু মীন কাৰিকৰী ব্যক্তিৰ লগত যোগাযোগ কৰিব পাৰে। ভাৰত চৰকাৰৰ প্ৰতিটো প্ৰয়াস কৃষকৰ প্ৰগতিত দি আছে এটা নতুন বিশ্বাস। দেশৰ কৃষকসকলৰ প্ৰতি সমৰ্পিত ভাৰত চৰকাৰে বিশেষকৈ উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষি অঞ্চলৰ বিকাশৰ বাবে নতুন প্ৰগতিশীল পদক্ষেপ লৈছে, যাৰ দ্বাৰা কৃষকসকলে দ্ৰুত গতিত উন্নতি কৰি আছে। কৃষি অঞ্চলৰ বিকাশৰ গতি অব্যাহত ৰাখি মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰত চৰকাৰে এক দূৰদৰ্শী নিৰ্ণয় লৈ দেশত ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ আৰম্ভণি কৰিছে, যাৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষকসকলৰ বিশেষ লাভ হ'ব। পুঁজিৰ বিনিয়োগত বৃদ্ধি পাব, খোৱা তেলৰ আমদানিৰ ওপৰত নিৰ্ভৰ কৰাটো কম হ'ব আৰু ৰোজগাৰৰ সুবিধা সৃষ্টি হ'ব। খোৱা তেলত আত্মনিৰ্ভৰশীলতাৰ বাবে এতিয়া ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ সংকল্প লোৱা হৈছে। নৰ্থ ইষ্ট আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জ এনেকুৱা অঞ্চল য'ত সহজে পামৰ খেতি কৰিব পৰা যায়, পাম অইলৰ উৎপাদন হ'ব পাৰে। এই মিছনৰ অধীনত অইল পামৰ অঞ্চল আৰু উৎপাদন বঢ়োৱাত জোৰ দিয়াৰ বাবে চৰকাৰে 11,000 কোটি টকাৰো অধিক সাহায্য ৰাখি নিৰ্ধাৰিত কৰিছে। মিছনৰ অধীনত চৰকাৰে অইল পামৰ খেতিৰ বাবে ৰোপণ আদিৰ সহায়ত বৃদ্ধি ঘটাই পূৰ্বতে পাবলগীয়া প্ৰতি হেক্টৰত 12,000 টকাৰ পৰা বঢ়াই প্ৰতি হেক্টৰত 29,000 টকা কৰি দিছে। পুলি ৰোপণ সামগ্ৰীৰ অভাৱ দূৰ কৰাৰ বাবে বীজৰ উৎপাদন কৰাৰ বাবে বাগিচাকো সাহায্য প্ৰদান কৰা হ'ব, যাৰ অধীনত প্ৰতি হেক্টৰ ক্ষেত্ৰফলৰ অইল পামৰ উদ্যানৰ বাবে 1 কোটি আৰু নাৰ্চাৰী বিকাশৰ বাবে 50 লাখ টকাৰ ব্যৱস্থা আছে। 30 বছৰীয়া পুৰণা বাগিচাৰ পুনৰুদ্ধাৰৰ বাবে প্ৰতি পুলিত 250 টকাৰ এককালীন অনুদান দিয়া হ'ব। উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামানৰ বিশেষ সাহায্যৰ অধীনত তাৰ অঞ্চলৰ গাঁথনি, জলবায়ু আৰু অন্য পৰিস্থিতি অনুসৰি বিভিন্ন দিশত যেনে হাফ মুন টেৰেছত প্ৰতি হেক্টৰত 4,000 টকা, জেওৰা, বায়'ফেন্সিং তথা লেণ্ড ক্লিয়াৰেন্সৰ বাবে প্ৰতি হেক্টৰত 7,000 টকা আৰু একত্ৰিত খেতিৰ বাবে প্ৰতি হেক্টৰত 10,000 টকাৰ ব্যৱস্থা আছে। প্ৰাৰম্ভিক 4 বছৰৰ সময়ত ৰক্ষণাবেক্ষণ আৰু অন্তৰ্ফচলৰ বাবে প্ৰতি হেক্টৰত 50,000 টকাৰ ব্যৱস্থা আছে। কৃষকৰ বাবে ৰোজগাৰৰ সুবিধা সৃষ্টি কৰা আৰু উদ্যোগসমূহক উদগনি জনোৱাৰ বাবে 5 মেট্ৰিক টন প্ৰতি ঘণ্টা ক্ষমতাযুক্ত নতুন পাম অইল মিছনৰ প্ৰতি গোটৰ বাবে 5 কোটি টকালৈকে অনুদানৰ ব্যৱস্থা আছে আৰু ক্ষমতাত বৃদ্ধি পালে অতিৰিক্ত ধনৰাশিৰো বিকল্প আছে। আমাৰ দৰে কৃষকৰ অইল পাম মিছনৰ পৰা বহুত আশা আছে। আমাৰ লাগিছে এই যোজনা আমাৰ বাবে লাভজনক হ'ব আৰু ইয়াৰ দ্বাৰা আমাৰ উপাৰ্জনো বাঢ়িব। অইল পামৰ কৃষকসকলে সতেজ ফলৰ থোক অৰ্থাৎ FFB উৎপাদন কৰে, যাৰ বৰ্তমান মূল্য আন্তঃৰাষ্ট্ৰীয় মূল্যত হোৱা উঠানামাৰ আধাৰত নিৰ্ণয় লোৱা হয়। প্ৰথমবাৰ কেন্দ্ৰীয় চৰকাৰে সতেজ ফলৰ থোকৰ মূল্যৰ বাবে কৃষকসকলক আশ্বাস দিছে। ইয়াক প্ৰকৃত মূল্য বা BP বুলি ক'ব পাৰি, অৰ্থাৎ কৃষকসকলৰ কোনো লোকচান হ'বলৈ দিয়া নহ'ব। এই ব্যৱস্থাৰ দ্বাৰা কৃষকসকলৰ বজাৰৰ মূল্য উঠানামাৰ পৰা সংৰক্ষণ প্ৰাপ্ত হ'ব। প্ৰকৃত মূল্য BP নিৰ্ধাৰণ কৰাৰ আৰম্ভণি 1 নৱেম্বৰৰ পৰা হ'ব আৰু অহা বৰ্ষৰ 31 অক্টোবৰলৈকে অব্যাহত থাকিব। ইয়াক অইল পাম বৰ্ষ বুলি কোৱা হ'ব।
ইয়াৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জত খেতি বৰ ভাল হ'ব আৰু কৃষকসকলে আনন্দৰ হাঁহি মৰাৰ এটা নতুন কাৰণ পাব। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बात बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की, किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में কৃষকসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ লগতে শেহতীয়া প্ৰযুক্তি আৰু প্ৰয়োজনীয় আনুষংগিক দিশৰ বিষয়ে জানিবৰ বাবে চাবলৈ নাপাহৰিব কৃষি দৰ্শন। প্ৰচাৰিত হয় প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ সন্ধিয়া 5:30 বজাৰ পৰা 6 বজালৈ।